এইবাৰ প্ৰথমবাৰৰ বাবে সিমি ডান্স কৰিছে, অভিনয় কৰিছে লগতে। আমি দুটা মানে কইনা বনিলোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম আছোঁ মইনতি ভিডিঅ'লৈ। আজি এটা ঠাইলৈ যাম, নিশ্চয় থাম্বনেইল এণ্ড টাইটেল দেখি গমেই পাব কামটো মানে কিহৰ হয় কি নহয়। তো আজি প্ৰথমবাৰৰ কাৰণে মই এটা মানে কি কেমেৰাৰ আগত কিবা এটা বনাম আৰু। তো আজি ফাইনেলি যাবৰ কাৰণে ডিচাইড কৰিলোঁ। তো এটা ধুনীয়া ছং আহি আছে আৰু ছংটো মানে কেনেকুৱা কি মই দাদাসকলক ক'বই দিম, তো আপোনালোকে নিশ্চয় গম পাব। আৰু এতিয়া মানে যাব ওলাইছোঁ আৰু যিহেতু ৰাতিপুৱা 9টামান বজাতে যাম আৰু, তো সেইটো কাৰণে এতিয়া মই ওলাই মেলি ৰেডি হৈছোঁ আৰু বহুত বেছি মানে কি নাৰ্ভাছনেছ এটা আহি আছে, কাৰণ আজি মই প্ৰথম যিহেতু কাম, আৰু আগতে মই এনেকৈ কেমেৰাৰ আগত কৰি পোৱা নাই। যিহেতু মই ইয়াতে মানে ভিডিঅ' বনাওঁ, কিন্তু কেমেৰাৰ আগত আজিলৈকে মানে ভিডিঅ' কৰি পোৱা নাই। তো এটা ধুনীয়া অফিচিয়েল ছং আহি আছে, ইয়াতে আপোনাক কৈ দিছোঁ। আৰু কি হয় কি নহয় গোটেইখিনি আপোনাক দেখুৱাই যাম অকণমান হ'লেও। যিহেতু মই ভিডিঅ' বনাই ৰাখিম, সেইটো কাৰণে বেছিতো মানে দেখুৱাব নোৱাৰিম। তো বহুত বেছি গৰম আজি আৰু ৰ'দটো বহুত বেছিকৈ ওলাইছে। যোৱাকালো মানে ৰ'দত মানে কিবা হৈ গৈছোঁ, আজিও মানে ৰ'দ। তো ৰ'দ খাই পিনে হ'লেও যাব লাগিব আৰু গৈ আছোঁ। তো আপোনাক দেখুৱাই আছোঁ গোটেইখিনি, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু মোৰ লং ব্লগসমূহ আপোনালোকে ভালদৰে চাব। তো শ্বৰ্টসমূহ যেনেকৈ মৰম দিছে, লং ব্লগসমূহতো মৰমে দিব। শ্বৰ্টসমূহ যেনেকৈ মানে মৰম দিছে, লংসমূহতো তেনেকৈ মৰম দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনিয়ে কৰি দিব। আৰু কমেণ্টবোৰ দিলে মানে মোৰ ভাল লাগি যায়। তো কমেণ্টবোৰ দিব, ভাল লাগিলে বেয়া লাগিলে। তো বেয়া লাগিলে নিশ্চয় ভাল কৰিবৰ কাৰণে ট্ৰাই কৰিম, বেয়া লাগিলে ভাল কৰিবৰ কাৰণে ট্ৰাই কৰিম। যিয়ে নহওক তো কমেণ্টসমূহ দিব। আৰু আজি এটা নতুন এক্সপিৰিয়েঞ্চ মোৰ কাৰণে, আৰু প্ৰথম মানে মিউজিক ভিডিঅ' এটাত আজি জইন হ'ম। তো কেনেকুৱা মানে কাপোৰ কানি গোটেইখিনি মানে পেকিং কৰি লৈছোঁ যোৱাকালিতে, আৰু এতিয়া মানে কাপোৰ কানিবোৰ লৈ পিনে যাম। আৰু এতিয়া ৰাতিপুৱা মানে উঠিছোঁ, গা চাও নেকি টোপনি লাগি আছে। আৰু এতিয়া ব'লক ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ। বেগ চেগ লৈ যাব ওলাইছোঁ আৰু এতিয়া পূৰা লোকেশ্যন চাই পিনে যাব লাগিব। আৰু যাই থাকোঁ, তো আপোনালোকক দেখুৱাই যাম কি হয় কি নহয়। এতিয়া আমি তিনিওটাই যাম। কি গৰম চিটটো। তো এতিয়া যাই লওঁ আৰু আপোনালোক দেখুৱাই আছোঁ কি হয় কি নহয়। এতিয়া ব'লক চাই যাব ভিডিঅ'টো। আজিও বহুত বেছি ৰ'দ, যোৱাকালি মানে ৰ'দটো খাই যাব লগা হ'ল, আজিও মানে ৰ'দটো খায়ে যাব লাগিব। তো বহুত বেছি ৰ'দ। এতিয়া ইয়াতে অকণমান ছায়া আছে, তো এইখিনি অকণমান ৰখি দিছোঁ, কাৰণ লোকেশ্যন চাই পিনেহে যাব লাগিব। সেইটো জেগা মানে মেইন জেগাটোলৈ যাই পাম। আৰু এতিয়া পূৰা ডাইৰেক্ট যাই মাৰিছিল। মই ভাবিছিলোঁ বাইকত গৈ মানে কৈ থাকিম কি হৈছে কি হোৱা নাই, কিন্তু এটাও মাত সুস্থকৈ নুঠিলে। সেইটো কাৰণে মই ইয়াতে কৈ দিছোঁ। আমাৰ মানে কি হৈছিল, ৰাস্তা ফুল হৈ গৈছিলে, সেইটো কাৰণে মানে ঘূৰি কিবাকৈ মানে ওলালোঁ আৰু ফাইনেলি আহি পালোঁ। ইয়াতে মানে গোটেইখিনি ছোৱালী আহিছে আৰু এইফালে প্ৰথম শ্বটটো মোক দিব দিলে, আৰু ইয়াতে মানে প্ৰথম শ্বটটো দি আছোঁ। আৰু প্ৰথম শ্বটটো মোক ফ্ৰকটো পিন্ধাই পিনে কৰি ল'লে। মই আধা আপোনালোকক দেখুৱাই আছোঁ, আৰু মোৰ এটা শ্বট দিয়া হ'ল আৰু নেক্সট শ্বটটো মানে দিব যাম। তো আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। একেবাৰে কৰি আছে। ৰেডি হ'লোঁ, আৰু এইফালে আছে নামটো কি আছিলে পাহৰি গ'লোঁ, জয়শ্ৰী। আৰু জয়শ্ৰীটো মই যাবা
তো এতিয়া যাম আৰু এতিয়া শ্বটটো মানে পথাৰত ল'ব তালৈকে গৈ আছোঁ আৰু আপোনালোক দেখুৱাই আছোঁ অকণমান कैमरा देख सकेंगे एकदम ये सुधार कर अरे तो देख अरे तो देख আমি দুটা মানে কইনা বনিলোঁ আৰু কইনা চইনা বনি মানে ভাত তাত দি আহিলোঁ তো এইটো আপোনালোক দেখুৱাম এইটো জয়শ্ৰী হৈছে আৰু এইফালে মই আৰু এতিয়া এইটো লোক মানে খুলিম তো আৰু দেখুৱাই আছোঁ অকণমান আমাৰ শ্বুটখিনি গোটেইখিনি লোৱা হৈ গ'ল আৰু এইফালে দাদাহঁত আছে গানটোৰ বিষয়ে কিবা এটা অলপ কৈ দিয়া গানটো আমাৰ অসমীয়া সং অফিচিয়েল সং ৰাকেশ চ্যানৰ তোমাৰ মৰম জচিম কিচিম কিচিম গানটোত এইবাৰ প্ৰথমবাৰৰ বাবে চিমি ডান্স কৰিছে অভিনয় কৰিছে লগতে আৰু আমাৰ ডাইৰেক্টৰ ছাৰ আছে ডাইৰেক্টৰ ছাৰ কিবা অলপ কৈ দিব গানটো নিশ্চয় ভাল পাব আমি বহুত কষ্ট কৰি কৰিছোঁ তো খেতি পথাৰৰ লগতো জড়িত হৈছে গানটো তেনেকৈ ভাল পাব আৰু গানটো চাই কিনে এইফালে গোটেইখিনি আছে বাই বাই ইমান বেছি গৰম আৰু পাইকাৰ গুচি চব আপোনাক দেখুৱাই আছোঁ হা আমাৰ আহোঁতে মই সিমান এটা ভুল নালাগিল আৰু ভুল হ'ল আৰু এতিয়া আমি গৈ আছোঁ আৰু আজি ব্লগটো আজি মানে কৰোঁতে গধূলি হৈ গ'ল যিহেতু পাইকাৰ গুচি আমাৰ ঘৰৰ পৰা অকণমান দূৰত হয় সেইটো কাৰণে অলপমান এতিয়া গধূলি হৈ যাব চাগে আমি ঘৰ পাওঁতে তো আজি ব্লগটো ইয়াতে সামৰিম তো লং ব্লগ